কালি নগাঁও জিলাৰ জাজৰি ঢলপৰীয়াত প্ৰাচীন পৰম্পৰাৰে ৰাজহুৱা বৰভোজ অনুষ্ঠিত হয়। ঢলপৰীয়া ৰাইজে এনেদৰে প্ৰতি বছৰে মুকলি পথাৰত ভোজ পাতি আহিছে। অঞ্চলৰ ৰাইজে কোনোৱে মিঠাতেল, কোনোৱে মাহ, বুট, দালি, চাউল আগবঢ়াই অনুষ্ঠিত কৰিছে এই ভোজ। পুৱাতে ভোজৰ থলীলৈ প্ৰতি ঘৰ গৃহস্থ গৈ ভোজৰ থলী চাফ চিকুণ কৰা, মাছ কুটি বাছি দিয়া, শাক-পাচলিবোৰ কাটি দিয়া, পানী অনা, বাচন বৰ্তন যোগাৰ কৰা আদি কামবোৰ আন্তৰিকতাৰে কৰি ৰাইজে নিৰ্দিষ্ট কৰি দিয়া ৰান্ধনীয়া খাদ্য সামগ্ৰীবোৰ পুৱাৰ পৰা ৰন্ধাৰ কাম আৰম্ভ কৰে। ইয়াৰ পাছত চাফ চিকুণ কৰি থোৱা পথাৰত শাৰী শাৰীকৈ ভোজৰ পাতত বহি কণ কণ শিশু, ডেকা বুঢ়া সকলোৱে একেলগে নেদেখাজনৰ আশীৰ্বাদ গ্ৰহণ কৰি খোৱা বোৱা কৰা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়। আনন্দ আৰু আধ্যাত্মিক ভাৱধাৰাৰে ঢলপৰীয়া গাঁৱত ৰাজহুৱা ভোজ অনুষ্ঠিত কৰি সামাজিক জীৱনৰ এটি মাংগলিক সংস্কৃতি জীয়াই ৰাখিছে। বটদ্ৰৱৰ পৰা মেহদী জামানৰ প্ৰতিবেদন, নিউজ 24 অসম। আমি ঢলপৰীয়া খেল সমাজ 209 গৃহস্থীৰ এখন খেল সমাজ। এই খেল সমাজখনত যোৱা মাঘ মাহৰ 24 তাৰিখে আমি মাঘৰ যিটো চাউল সেৱা খোৱাৰ এটা সিদ্ধান্ত কৰিছিলোঁ, কিন্তু আমাৰ গাঁৱৰ প্ৰায় 3 গৰাকী মানুহ মৃত্যু হোৱাৰ কাৰণে প্ৰায় 30 ঘৰ মানুহ আঁতৰ হ'বলগীয়া হোৱাত ৰাইজে পুনৰ বহি ফাগুনমহীয়া খোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। কিন্তু ফাগুনমহীয়া যিকেইটা দেওবাৰ আছিল, সেই গোটেইকেইটা দেওবাৰে দিনত একাদশী হোৱাৰ কাৰণে আমি ফাগুনমহীয়াও খাব নোৱাৰি আজি চ'ত মাহৰ 9 তাৰিখ 23 মাৰ্চ তাৰিখে সমূহ ঢলপৰীয়াবাসী ৰাইজে একত্ৰিত হৈ এই বৰি পথাৰতে আমি চাউল সেৱাৰ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ খেল সমাজত প্ৰায় 209 ঘৰ মানুহ আছে। এই 209 ঘৰ মানুহত আমি বিভিন্ন জাতি উপজাতি একেলগে বসবাস কৰিছোঁ। আজি আমাৰ 3টা পাক হৈছে। যিসকল পৰমাৰ্থী ব্যক্তি, যিসকল মালা বস্তু লৈছে তেখেতসকলৰ এটা পাক, আৰু যিসকল ব্ৰাহ্মণ সমাজ আছে সেই সকলো আমাৰ লগত একেলগে থাকে, তেখেতসকলৰ এটা পাক। আৰু আমি 6 গৰাকী গোসাঁইক আমন্ত্ৰণ জনাই এই প্ৰায় 1000 মানুহৰ যি চাউল সেৱা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ চাউল সেৱা খাব হৈছে। গতিকে আমি ঢলপৰীয়াবাসী ৰাইজৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।